কিছুমান মানুহৰ পশুৰ সমানো জ্ঞান নাই। কুকুৰ, মেকুৰী, গৰু, ছাগলী যিকোনো পোহনীয়া জন্তুৱে খাদ্যৰ কাৰণে আমাৰ ঘৰতো কেতিয়াবা অনিষ্ট কৰে, কিন্তু আমি কেতিয়াও মাৰি পোৱা নাই। জাষ্ট খেদি দিওঁ, কিন্তু আমাৰ জন্তুক আমি মাৰি পোৱা নাই। কলিয়াই লেঙুৱাই লেঙুৱাই ঘৰত সোমাইছেহি। আনদিনা সি ঘৰত আহি মোৰ লগত অলপ ধেমালি কৰে, কিন্তু আজি সি ধেমালি কৰাটো দূৰৰে কথা, ভালকৈ খোজেই কাঢ়িব পৰা নাই। তাৰ আগ ঠেংখনত কোনোবাই বেয়াকৈ মাৰিছে, তাৰ কাৰণে সি ঠেংখন ভালদৰে মাটিত পেলাব পৰা নাই, চিধা কৰিব পৰা নাই। বিষতে ঠেংখন বহুত ফুলি আছে। এতিয়া কিছুমানে কমেণ্ট কৰিব পাৰে যে ইমান এনিমেল লাভাৰ দেখাই আছা, কিন্তু নিজে দেখোন মাছ মাংস খাই থাকা। প্ৰথম কথা হ'ল আমিবোৰ খাদ্য শৃংখল, গতিকে প্ৰকৃতিৰ বস্তু ইটোৱে সিটোক খাবই। মেইন কথাটো হ'ল খাবলৈ মাৰা আৰু এনেই কষ্ট দি শাস্তি দিবলৈ মাৰাটো বহুত পাৰ্থক্য আছে। কলিয়া এতিয়া বিষত আছে আৰু শাস্তি খাই আছে। সি আমাৰ জন্তু হয়, মুখেৰে একো ক'ব নোৱাৰিলেও মনৰ পৰা ইহঁতি বহুত সাউসপনি দিয়ে। আমি যেতিয়া মাছ মাংস মাৰি খাওঁ, তেতিয়া সিহঁতে সেই জীৱনটোৰ পৰা মুক্তি পাই যায় আৰু মানুহক আশীৰ্বাদ দিয়ে। কিন্তু এনেকৈ শাস্তি দি মাৰিলে অভিশাপহে দিয়ে। যোনে মাৰিছে ময়ো অভিশাপ দিছোঁ, সিও এনেদৰে শাস্তি খাওক এদিন নহয় এদিন। কলিয়া যেতিয়া গা বেয়া হয়, তেতিয়া সি মাৰ লগত শুৱে, হয়তো মাৰ লগত থাকি সি অলপ শান্তি অনুভৱ কৰে। আগতেও 2টা মেকুৰী পোৱালি মাৰিছে, কোনে মাৰিছে জানো, কিন্তু নামটো নকওঁ বাৰু। এই বগা পোৱালি 2টা মাৰিছে, যিটো এটা কলিয়াৰ লগত আছে, তাৰ সমনীয়াই আছিলে, একদম সৰুতেই মাৰিছে। আৰু এটা হৈছে মই যিটো লৈ আছোঁ কোলাত, সেইটো ইমানে সৰুতে মাৰিছে যে সিহঁতে কাৰো ঘৰতে নগৈছিলে, চিকাৰ কৰি খাব পৰা হোৱাই নাছিলে, তেতিয়াই মাৰিছে। যিবোৰ মানুহে সেই জীৱকেইটাক একেবাৰে মাৰি পেলালে, তেওঁলোক মানে পশুতকৈও কাণ্ডহীন, জ্ঞানহীন হয়। কলিয়াক যে এইবাৰে প্ৰথম মাৰিছে সেয়ে নহয়, আগতেও এনেকৈ মাৰিছিলে, তাক এনেকৈ শাস্তি দিছিলে। লোকৰ ঘৰৰ এন্দুৰ নিগনি ধৰি আনি সি উপকাৰ কৰি দিয়ে, কিন্তু তাক গাঁৱৰ বেছিভাগ মানুহেই বেয়া পায়।